জ্যেষ্ঠ নাগৰিকসকলে কৈছিল এটা বৰ গুৰুত্বপূৰ্ণ দাবী। তেখেতসকলে এটা কথা কৈছে যিটো মোৰ অন্তৰ চুইছে। তেখেতসকলে কৈছে আমি দিল্লীৰ পৰা ৰঙিয়া আহি পেলাই যিমান খৰচ হয়, ৰঙিয়াৰ পৰা এইখিনি আহিব পাবৰ কাৰণে তাতকৈ বেছি খৰচ। সেইতে কামৰূপ এক্সপ্ৰেছখন কলিকতাৰ পৰা আহে, লাচিত এক্সপ্ৰেছখন আহে, অন্ততঃ এখন দুইখনটো হ'লে এখন সপ্তাহতন্ত্ৰ 2টা দিন গুৰেশ্বৰত ৰখাবৰ কাৰণে মই মাননীয় মন্ত্ৰী মহোদয়ক অনুৰোধ কৰিম। 21 তাৰিখৰ পৰা আমাৰ পাৰ্লামেণ্টৰ ছেশ্যন হ'ব। সেই ছেশ্যনৰ সময়তে ইয়াৰ নাগৰিকসকলে যিখন মোক স্মাৰক পত্ৰ দিছে, সেই স্মাৰক পত্ৰৰ লগত মই এখন পত্ৰ লিখি তেখেতক গুৰেশ্বৰবাসীৰ ৰাইজৰ হৈ মই নিজে সাক্ষাৎ কৰি মই তেখেতসকলক এই ব্যৱস্থা ল'বৰ কাৰণে মাননীয় ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াক মই অনুৰোধ জনাম। আৰু অক্টোবৰত কংগ্ৰেছলৈ যোৱাৰ এটা ওলাইছে, যোৱাৰ আৰম্ভ কৰিম বুলি কৈছে। কোনে এই কৈছে? ক্ষেত্ৰত কি ক'ব? কোনে কৈছে? বাৰ্তা এটা নিউজ পেপাৰত ওলাইছে, তেখেতেতো কোৱা নাই। কিন্তু নিউজ পেপাৰত ওলাইছে। নাই, নিউজ কি নিউজ এইটো? কোনে দিছে? সত্যমত কলিতা আমাৰ দলৰ হৈ কাম কৰি আছে আৰু দলৰ হৈ কাম কৰি যাব বুলি মোৰ বিশ্বাস। হ'ব।